এক আৱেগিক মুহূৰ্ত, বুজাব নোৱাৰা এক কৌতূহল। সুখৰ মাজতে দুখৰ চকুলো নিগৰিছে এইদৰে, কাৰণ আইতা ঘৰ যাবগৈ। প্ৰতিবেদনটি আৰম্ভ কৰাৰ পূৰ্বে চাওক এই জিৰণি চৰাটো। বিশ্বনাথ ঘাট ৰোডৰ পানীভঁৰাল স্থিত এই জিৰণি চৰাটোত এগৰাকী ৬০ৰ ঊৰ্ধৰ মহিলাই বাসস্থান হিচাপে কটাইছিলে প্ৰায় ৮-৯ বছৰ। কিন্তু অৱশেষত সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰিলে নিজৰ পৰিচয়। নিজৰ নাম ঠিকনা পাহৰি যোৱা মহিলাগৰাকীৰ আপতকালৰ সংগী হৈছিল চুবুৰীয়া তথা অঞ্চলবাসী। আৰু তাৰ পিছত আশাৰ বতৰা কঢ়িয়াই আনিলে বিশ্বনাথৰ ডায়েটৰ কেইবাগৰাকী BEd প্ৰশিক্ষাৰ্থীয়ে। দৰাচলতে গহপুৰৰ কেইবাগৰাকী শিক্ষকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত চমুকৈ ডায়েটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়তে ভিৰ গাঁৱৰ দয়াদাসৰ ঘৰলৈ আহে আৰু তেতিয়া এই জিৰণি চৰাত প্ৰত্যক্ষ কৰে বড়ো সম্প্ৰদায়ৰ বৃদ্ধা মহিলাগৰাকীক। বৃদ্ধাগৰাকীক শিক্ষাৰ্থীসকলে সোধা পোছা কৰে যদিও বৃদ্ধাগৰাকী ভালকৈ নিজৰ পৰিচয় সম্পৰ্কে অৱগত কৰিব নোৱাৰাত শিক্ষাৰ্থীসকলে স্থানীয় ৰাইজক বৃদ্ধাগৰাকীৰ বিষয়ে সোধা পোছা কৰে আৰু অৱগত হয় সবিশেষ ঘটনাৰ। ইয়াৰ পিছতে শিক্ষাৰ্থীসকলে বৃদ্ধাগৰাকীৰ ভিডিঅ' মোবাইল ফোনত সংগ্ৰহ কৰি বড়ো জনগোষ্ঠীৰ হোৱাটছএপৰ গ্ৰুপত আপলোড কৰে। ভাইৰেল হৈ পৰে ভিডিঅ'টি আৰু ওলায় পৰিচয়। অৱশেষত বৃদ্ধাগৰাকীৰ পৰিয়ালৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় শিক্ষাৰ্থীসকল। আৰু তাৰ পিছৰ দৃশ্য এয়া। মানুহ ইয়াতে আছিলে আজি ৮-৯ বছৰমান হ'ল। যিমানখিনি পাৰোঁ মই তাইক কৰিছোঁ। ক'ৰবাত কাপোৰ লাগে কিবা লাগে মই চবখিনি আনি দিওঁ। গৈ বজাৰৰ পৰা হ'লেও কাপোৰ বিচাৰি আনি দিওঁ। তেওঁলোকে যিখিনি পিন্ধে সেইখিনিকে মই আনি দিওঁ বিচাৰি কোচাৰি। মই গৰুৰ কাপোৰে বিচাৰি আনি দিম তেওঁ। আৰু ভাত পানী খোৱাটো মই ৰাখোঁৱে। কোনোবা বেলেগ পগলা জগলা আহে বুলিও মই সেইখিনি চাই থাকোঁ। জানো চাই কিবা কৰে কিবা হয়। কেতিয়াবা ৰাতি কোনোবা বেলেগ আহিলে মই 10টাতো যাবলগীয়া হয় তাইৰ কাৰণে। আজি যে তাইক পঠাই দিছোঁ, মোৰ মানে কি ক'ম আৰু, মোৰ ক'বলৈ একো নাই আৰু। মোৰ নিজৰ মা যে হেৰুৱাই দিলোঁ মই একো হেৰুৱাই দিয়া নিচিনা লাগিছে আজি। ক'ৰবাত যাওঁ লকডাউনত 2 বছৰ মই ঘৰৰ পৰা ভাত বনাই আনি দিওঁ। কোনো ইয়াত দোকানত কোনো পুলিচ প্ৰশাসনৰ কাৰণে আহিব নোৱাৰে। মই দোকানখনত তাই ভাতকেইটা দি মই জিৰণি ঘৰত বহি থাকোঁ। তাই ভাত খাই হ'লেহে মই যাওঁ। ইমান বছৰ তেনেকৈয়ে চলাইছোঁ। পাত বাকী দোকানীখিনিয়েও বহুত সহায় কৰে। মানে চবেইতো ভাত নবনায়, কিছুমানে দিয়ে কিছুমানে পুৰি দিয়ে। লকডাউনত বন্ধ থাকে। মই তাইক ঘৰত ভাত বনাই আনি দিওঁহি আনি। এনেকুৱাকৈ ৰখাৰ পিছত আজি এজনী মানুহ যেতিয়া মোৰ গুৰিৰ পৰা গুচি যাব মোৰ কেনেকুৱা লাগিব কওকচোন। বহুত বেয়া লাগিছে আৰু মোৰ ক'বলৈ একোৱে নাই তাত। কিমান দিনৰ আগতে ঘৰৰ পৰা ওলাই আহিছে সেইটো আমি আচলতে তেখেতসকলক ঘৰৰ পৰা ইতিমধ্যে আমি শুনা পাইছোঁ। কিন্তু আমাৰ ইয়াত 8 বছৰৰ প্ৰায় পাৰেই হৈছে এই অঞ্চলত থকা। আৰু ইতিমধ্যে কৈছোঁৱেই যে আমাৰ স্থানীয় ৰাইজে বা দোকানীসকলেই তেখেতক একেবাৰে বেমাৰ আজাৰ হ'লেও চিকিৎসা ঔষধ পাতি দিয়া, ফাৰ্মাচীত ঔষধ তেখেতক ফ্ৰীকৈ দিয়া, দোকানত ভাত চাহ সকলো কাপোৰ কানি এই অঞ্চলৰ ৰাইজে আৰু এই কাষৰ এই মহিলাগৰাকী তেখেতসকলেও মানে তেখেতক আলপৈচান কৰে। ইতিমধ্যে তেওঁ গা পাই ধুৱাই দি বিদায় সময়ত তেখেতক গা পা ধুৱাই বিদায় দিব। এইখিনি আমাৰ স্থানীয় ৰাইজে কৰিছে। আৰু এই চেগতে মানে মই গৌৰৱ অনুভৱ কৰিছোঁ। এইকাৰণে ভাল লাগিছে যে মোৰ স্থানীয় ৰাইজে ইমান মানে এনেকুৱা এগৰাকী মহিলাক ইমান মৰম কৰি পেলাই যত্নৰে ৰাখিছে। সেইকাৰণে বৰ ভাল লাগিছে। বিশ্বনাথ ডিষ্ট্ৰিক্ট কাছাৰ কমিটিৰ তৰফৰ পৰা মই খুব আনন্দ খুব ভাল পাইছোঁ। এই আইতাখন এই আইতাই যে আজি মানে আইতাক উদ্ধাৰ কৰিবলৈ পায় মানে আমি খুব আনন্দ। আৰু এইটো এৰিয়াৰ এই আইতাই যে 10 বছৰ এইটো এৰিয়াৰ মানুহ যে প্ৰতিপাৰ কৰিলে এইটো জেগাৰ ৰাইজক মই মানে বহুত ধন্যবাদ দিছোঁ। এতিয়া আইতাক আমি তাৰ নিজৰ বাসগৃহত মানে লৈ যাবলৈ এতিয়া আমি আহিছোঁ। এতিয়া আমি লৈ যাম। আমি শুনা পাইছোঁ তাৰ ঘৰটো কোকৰাঝাৰ পাটগাঁও হালাং বাজাৰ গাঁৱৰ নামটো আমলাইগুৰি বুলি আমি কোৱা শুনিছোঁ। ইতিমধ্যে আমি পুনত কিবা হৈ গ'ল, পৰিয়ালৰ লগত আমি আলোচনা হৈ গ'ল যে আমি অলপ পিছত আইতাক লৈ যাব।